মানে মই এটা পেচেঞ্জাৰ নমাই থৈ আহিলোঁ গণেশগুৰিত উভতি আহি থাকোঁতে দুজন ল'ৰা চিনাকি ল'ৰা ছিগনেল কৰিলে মোক মই বোলো কাষ্টমাৰ চাগে মই ৰখিলোঁ ৰখোঁতে একো কথা পতা নাই কৈছে বোলে পইচা দে বোলো পইচা কি পইচা 200 টকা দে মই কৈছোঁ পইচা কিহত দাদাগিৰি কিহত তহঁতৰ ইমান সেনেকৈ ক'ব নাপালোঁ পাছফালৰ পৰা এজনে ঘোচা মাৰি দিলে মোক ঘোচাটো মাৰোঁতে মই পৰি গ'লোঁ মই হেলমেটটো কাঢ়ি পেলাই লগৰ আগত যিজন আছিল সি মাৰি দিলে এনেকৈ মোক পিঠিত মই দৌৰিব চেষ্টা কৰিলোঁ দৌৰিলোঁ পিছৰ পৰা এখন অটো আহিলে অটোখন আহি পেলাই আগেদি পাতি দিলে মই অটোখন মই মোক বচাব আহিছে নেকি এনেকৈ ভাবিলোঁ আৰু অটোখন প্ৰথমে দুজন যুৱক তাৰপিছত এখন অটো আহিলে অটোৱালাজনে মোৰ কালাৰটো তেনেকৈ ধৰিছে মই জোৰত ধৰিছে মই দৌৰিব চেষ্টা কৰোঁতে কালাৰটো চিধাই গ'ল ধৰি আছে ইয়াতে নাই পাছৰ পৰা এজনে কঁকালত ধৰিছে ঠেলা মাৰি পেলাই মোক এই পাইপ কেইডালমান আছে হনুমান মন্দিৰটোৰ কাষত পাইপ কেইডালত পেলাই দিছে মোক থাম ধুম মাৰি আছে ইটাই দি মাৰিছে এইবিলাকত হেলমেট দি মাৰিছে লাষ্টত এজনে কিবা এটা লোহাৰ ফ্ৰেম এটা বটলি লৈছে মানে গ্লাছো আছিল লাগে তাতে সি এনেকৈ পূৰা মাথাত মাৰিলে মই মাথাত মাৰিলে ইয়াতে চেভ কৰিব নাপালোঁ পূৰা তেজ 2 কোব মাৰিলে ফাটি গৈছে এইবিলাক তেজ ওলাই মানে বৈ গৈছে তেজ আৰু মই চিঞৰি দিলোঁ আৰু এনেই গলতো ধৰিছে কিবা মাৰি মই চিঞৰি দিলোঁ চিঞৰি পেলাই দৌৰ মাৰিলোঁ দাদা এজনে ভিডিঅ' কৰি আছিল সি ধমকি দিছে অলপমান দৌৰ মাৰোঁতে মানুহ ভৰ্তি হ'ল সিহঁতে অটোখন 3জন বহিছে আৰু ৰং চাইডেতো গুচি গৈছে অটোখনৰ নাম্বাৰ বা কিবা মনত আছে নেকি আপোনাৰ মই সিমান চোৱা নাই অটোৰ নাম্বাৰ চাম্বাৰ একো চোৱা নাই আৰু মানে মই নিজক বচাব লাগে সেইটো জানো আৰু মই যি 3জন যুৱকে আপোনাক প্ৰহাৰ কৰিছিলে তেওঁলোক সুৰাসক্ত অথবা নিচাসক্ত হয় হয় এজনৰ হাতত ডেনৰাইট আছিল আঠা এই কাপোৰ এখন মেৰাই লৈ আছে সি টানি আছে বাকী দুজনে কিবা খাইছে নিচা কিন্তু কি খাইছে তো গম নাপাওঁ আৰু এজনক ডাইৰেক্ট গম পাইছোঁ ডেনৰাইট গন্ধও পাইছোঁ মই দেখাও পাইছোঁ হাতত লৈ আছে তাৰপিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হ'ল আৰক্ষী আহিলে আৰক্ষী একো মোক গুৰুত্ব দিয়া নাই বেলেগ এজনক আপোনাক সোধপোছ কৰা হৈছে নে নাই এতিয়া মোক একোৱে সোধা নাই আৰক্ষী একোৱে সোধা নাই মোক এতিয়ালৈকে অৰ্থাৎ দিছপুৰ আৰক্ষীয়ে কোনো ধৰণৰ আপোনাক সোধপোছ কৰা নাই এজাহাৰ দিয়া হৈছে এজাহাৰ দিয়া নাই এতিয়া এজাহাৰখন দিব যাম এতিয়া মই টাইমে পোৱা নাই অলপ ৰেষ্ট ল'লোঁ মেডিকেলৰ পৰা ৰাতিপুৱা আহি পাইছোঁ মই মেডিকেলৰ পৰা মানে বাহিৰ ওলালে আৰক্ষীয়ে আপোনাক চিকিৎসালয়লৈ লৈ গৈছিল নে নাই মোক সাংবাদিকে লৈ গৈছে আপোনালোকৰ সাংবাদিক কেইজনমানে মিলামিলিকৈ তেখেতসকলে মোক ঘৰতো থৈ গৈছে তেখেতসকলে সহায় কৰিছে পইচা দি মানে বহুত সহায় কৰিছে আৰু তেখেতসকলে ধন্যবাদ দিছোঁ সাংবাদিকক মই অৰ্থাৎ যিকেইজন আৰক্ষী উপস্থিত হৈছিল সেই ঘটনাস্থলীত তেওঁলোকে কি কৰিলে বাৰু আৰক্ষীয়ে সুধিছে কি হ'ল কেনেকৈ হ'ল বেলেগো সুধিছে মোক সোধা নাই কৈছে বোলে এনে তেনেকৈ মাৰপিট মাৰিছে বাকী আৰু গমেই নাপালোঁ বাৰু 108খন মাতি দিলে তাৰে দাদা এজনে 108খনত মই গুচি গ'লোঁ বাকী আৰু গম পোৱা নাই কি হ'ল মোক একো সোধা নাই সিহঁতে আৰক্ষীয়েও যাওক ইতিমধ্যে এই গোটেই ঘটনাৰ বিৱৰণ তেওঁ ইতিমধ্যে দাঙি ধৰিলে কিন্তু তেওঁ জনোৱা অনুসৰি আৰক্ষীয়ে এতিয়ালৈকে তেওঁক কোনো ধৰণৰ সোধপোছ কৰা নাই বা কি হৈছিল সেই বিষয়ে তেওঁৰ সৈতে একো মত বিনিময় কৰা নাই আৰক্ষীয়ে আৰু তেওঁ কিছু সময় পিছতে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিব সেই কথা ইতিমধ্যে কৈছে তাৰপিছত আৰক্ষীয়ে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া কিন্তু পৰৱৰ্তী সময়ত এক প্ৰকাৰ লক্ষণীয় হৈ পৰিব